এয়া হৈছে গুৱাহাটী মহানগৰীৰ আকাশ অন্ধকাৰ হোৱা পৰিলক্ষিত হৈছে। আকাশত বৰ্তমান সময়ত যথেষ্ট কুঁৱলী পৰিলক্ষিত হৈছে। দুপৰীয়া ভাগত কুঁৱলী, পুৱাৰ ভাগত কুঁৱলী, নিশাৰ ভাগত কুঁৱলী, আৰু যাৰ ফলশ্ৰুতিত গুৱাহাটী মহানগৰীত এক প্ৰকাৰ ঠাণ্ডা আহিছে। একেধৰণে গুৱাহাটী মহানগৰীৰ আকাশত বৰ্তমান সময়ত বিমান চলাচলত বিশেষ অসুবিধা আহিছে। বহু বিমানত বিলম্ব হৈছে, পলম হৈছে, একাংশ বিমান বাতিল কৰা হৈছে। গুৱাহাটী মহানগৰীৰ পৰা যিসকল লোক বাহিৰলৈ যোৱা কথা আছে তেওঁলোকৰ যাত্ৰাসমূহ ইতিমধ্যে যাত্ৰা আকৌ আঁতৰিবলগীয়া হৈছে, কাৰণ যাত্ৰাসমূহ হৈ উঠা নাই বহুতৰে। কাৰণ বৰ্তমান সময়ত গুৱাহাটী মহানগৰীত যি আকাশত কুঁৱলী হৈছে, ঘন কুঁৱলী, ডাঠ কুঁৱলী হৈছে, এক প্ৰকাৰ অন্ধকাৰ হৈছে, ঠাণ্ডা হৈছে, বতাহ হৈছে, এক প্ৰকাৰৰ পলিউশ্যন হৈছে, এয়াৰ পলিউশ্যন, যাৰ ফলশ্ৰুতিত গুৱাহাটী মহানগৰীৰ যি বিমানবন্দৰ আছে, আমাৰ পূবৰ যি লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰ, সেই যি আদানী বিমানবন্দৰ, সেই বিমানবন্দৰত বৰ্তমান সময়ত প্লেনৰ বা বিমানৰ চলাচলত কিছু বাধা আহিছে, বিলম্ব হৈছে, পলম হৈছে। একেধৰণে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত মানুহে জুই সেক ল'বলগীয়া হৈছে। ঠাণ্ডা বাঢ়িছে, ঠাণ্ডা বঢ়াৰ লগে লগে মানুহ কিছু বিপদত পৰিছে। কাৰণ এই ঠাণ্ডাৰ সময়তে বহু গৃহহীন লোক আছে, যিসকলৰ ঘৰ নাই, তেওঁলোকে ফুটপাথত থাকে, তেওঁলোকে পদপথত থাকে, তেওঁলোকৰ ক্ষেত্ৰত কিছু বিপদ আহিছে। বহু সংখ্যক লোকে তেওঁলোকক গৰম কাপোৰ দিছে। কিন্তু এই ঠাণ্ডাৰ যি পৰিৱেশ, যি ধৰণে গুৱাহাটী মহানগৰীৰ আকাশ এক প্ৰকাৰ অন্ধকাৰ হৈছে, কুঁৱলী বাঢ়িছে, বা যি ডাৱৰ আহিছে, এই ডাৱৰ ফলশ্ৰুতিত আকাশৰ যি বৰ্তমান পৰিৱেশ, গুৱাহাটী মহানগৰীৰ যি পৰিৱেশ, সেই পৰিৱেশ অত্যন্ত চিন্তনীয় হৈছে। কাৰণ বতৰ বিজ্ঞান কেন্দ্ৰই যি ধৰণে 23 তাৰিখ, 24 তাৰিখ, 25 তাৰিখ, 26 তাৰিখ, 27 তাৰিখ, 28 তাৰিখ, 29 তাৰিখে 7 দিনৰ বাবে গুৱাহাটী মহানগৰী বতৰক লৈ তেওঁলোকে আগজননী দিছিল, য'ত কোৱা হৈছে যে গুৱাহাটী মহানগৰী বতৰৰ যি বৰ্তমান ৰূপ, এই বতৰৰ ৰূপ একেধৰণে থাকিব। অৰ্থাৎ পুৱাৰ ভাগত মিষ্ট বা ফগ থাকিব, কুঁৱলী থাকিব, ডাঠ কুঁৱলী থাকিব, একেধৰণে ডাৱৰ থাকিব, একেধৰণে দুপৰীয়া ভাগত কিছু বতৰ ফৰকাল হ'ব বুলি কৈছে। কিন্তু ইয়াৰ লগতে কিন্তু এটা কথা ক'ব লাগিব যে বতৰ বিজ্ঞান কেন্দ্ৰৰ যি আগজাননী, তাৰ মাজতে কিন্তু গুৱাহাটী মহানগৰীৰ আকাশত বৰ্তমান সময়ত এক প্ৰকাৰৰ ঠাণ্ডা পৰিলক্ষিত হৈছে। দুপৰীয়া ভাগতো বিশেষ ৰ'দ নাই, আৰু এই ঠাণ্ডাৰ লগে লগে ব্ৰহ্মপুত্ৰত যি পাৰৰ পৰিৱেশ দেখিছে, বা মোৰ বাওঁফালে সোঁফালে দুফালে দেখিছে আপোনালোকে, এই পৰিৱেশ যি দেখিছে, অন্ধকাৰ দেখিছে, এই পৰিৱেশে কেৱল বিমানেই নহয়, ফেৰী চলাচলত নিষেধাজ্ঞা দিবলগীয়া হৈছে। কাৰণ ফেৰী চলাচল কৰিব পৰা নাই ভালদৰে। একেধৰণে ৰেল যাত্ৰাত কিছু অসুবিধা আছে, কাৰণ ৰেল যাত্ৰা কৰাৰ সময়তো কুঁৱলী হৈছে। বাছ যাত্ৰাৰ সময়ত আপোনালোক সাৱধান হ'বলগীয়া হৈছে। ৰাষ্ট্ৰীয় ঘাইপথত যি সময়ত আপুনি বাহন লৈ যায়, সেই মুহূৰ্তত আপুনি সাৱধান হ'বলগীয়া হৈছে, কাৰণ বিভিন্ন ধৰণে এই ধৰণৰ পৰিৱেশত কিন্তু বিভিন্ন সময়ত দুৰ্ঘটনা সংঘটিত হয়। গতিকে আমি আশা কৰিছোঁ সকলো ব্যক্তিয়ে সকলোৱে সাৱধানতা অৱলম্বন কৰিব, ঠাণ্ডাৰ পৰা নিজকে বচাই ৰাখক। আৰু এই যি পলিউশ্যন হৈছে, এই যি ঠাণ্ডা আহিছে, যি কুঁৱলী হৈছে, এই কুঁৱলী পৰিৱেশৰ মাজত নিজকে আপুনি সুৰক্ষিত কৰি ৰাখক, আৰু নিজকে আপুনি খুব ভালদৰে ৰাখক, আৰু পৰিয়ালৰ প্ৰতিজন ব্যক্তিৰ খবৰ ৰাখক।